ৱেলকাম টু স্মাৰ্ট আছাম ইউটিউব চেনেল। আমাৰ এই চেনেলত আমি আলোচনা কৰি আছোঁ আছাম এণ্ড ইটছ পিপুলৰ এটা ভিডিঅ' ছিৰিজ অসমৰ প্ৰসিদ্ধ ব্যক্তিসকল। আৰু অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ প্ৰথমটো ভিডিঅ'ত আমি অসমৰ কেইবাগৰাকীও প্ৰসিদ্ধ ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম অসমৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া এগৰাকী ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰৰ শদিয়াত। শদিয়া এই অঞ্চলটো সেই সময়ত নেফা যি বৰ্তমান অৰুণাচল প্ৰদেশ বুলি জনা যায় তাৰ অন্তৰ্গত আছিল। ভূপেন হাজৰিকা হৈছে অসম তথা ভাৰতৰ এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আৰু চলচ্চিত্ৰ নিৰ্মাতা। ডক্টৰ ভূপেন হাজৰিকাই গুৱাহাটীৰ কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট তেওঁ পাছ কৰিছিল, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ আৰু আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ মাছ কমিউনিকেশ্যনত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। উল্লেখযোগ্য যে মাছ কমিউনিকেশ্যনত ডক্টৰেট ডিগ্ৰী লাভ কৰা ডক্টৰ ভূপেন হাজৰিকা হৈছে প্ৰথমগৰাকী ব্যক্তি। তেওঁৰ মৃত্যু হৈছিল 2011 চনৰ 5 নৱেম্বৰত। আমি ভূপেন হাজৰিকাই লাভ কৰা বঁটা আৰু সন্মানসমূহৰ বিষয়ে আমি আলোচনা কৰোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ যি নামেৰে তেওঁ চিৰপৰিচিত বা যি উপাধিৰে তেওঁ চিৰপৰিচিত সেয়া হৈছে সুধাকণ্ঠ। এই সুধাকণ্ঠ উপাধিটো প্ৰদান কৰিছিল 1968 চনত, অৰ্থাৎ 1968 চনত মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এটা সাংস্কৃতিক অনুষ্ঠানত। আৰু এই তেওঁক সন্মান বা এই তেওঁক উপাধিটো প্ৰদান কৰিছিল সেই সময়ৰ অসম সাহিত্য সভাৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকা বকুল বনৰ কবিৰূপে খ্যাত আনন্দ চন্দ্ৰ বৰুৱাই। ভূপেন হাজৰিকাৰ সাংস্কৃতিক কেৰিয়াৰ যদিও 9 বছৰ বয়সতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ তত্ত্বাৱধানত আৰম্ভ হৈছিল, কিন্তু তেওঁ এগৰাকী সংগীত পৰিচালক ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল 1976 চনত বা 1976 চনত। আব্দুল মজিদৰ পৰিচালিত চিনেমা চামেলি মেম চাহেবত তেওঁ সংগীত পৰিচালনা কৰি তেওঁ ৰাষ্ট্ৰপতিৰ ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছিল। এই চনটো আৰু এই চিনেমাখনৰ নামটো যথেষ্ট গুৰুত্বপূৰ্ণ। 1977 চনত তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা, চতুৰ্থটো অসামৰিক যি বঁটা আছে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। 1987 চনত তেওঁ সংগীত নাটক একাডেমী বঁটা, এটা গুৰুত্বপূৰ্ণ বঁটা। 1987 চনত অসম চৰকাৰে প্ৰদান কৰা শংকৰদেৱ বঁটা তেওঁ লাভ কৰিছিল। 1992 চনটো তেওঁৰ কাৰণে এটা বহুত ডাঙৰ বা অসমীয়া জাতিটোৰ কাৰণে এটা সন্মানৰ এটা বছৰ বুলি আমি ক'ব পাৰোঁ, কাৰণ এই বছৰটোতে ভাৰতীয় চিনেমাৰ যিটো সৰ্বোচ্চ সন্মান, সৰ্বোচ্চ যিটো পুৰস্কাৰ দাদা চাহেব ফাল্কে বঁটা, এই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে। 2001 চনত তেওঁ পদ্মভূষণ বঁটা লাভ কৰে। দ্বিতীয়টো আমাৰ যি অসামৰিক বঁটা সেয়া লাভ কৰে। 2008 চনত তেওঁ অসম সাহিত্য সভাৰ তৰফৰ পৰা সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰা হয়। 2009 চনত তেওঁ অসম ৰত্ন বঁটা তেওঁ লাভ কৰে, অসম চৰকাৰে আগবঢ়ায়। বৰ্তমান অসম ৰত্ন বঁটাটো আগনবঢ়ায়, বৰ্তমান অসম বৈভৱ এই বঁটাটোৰ ঠাইত প্ৰদান কৰে। আৰু অসম ৰত্ন পাইছে এতিয়ালৈকে 3গৰাকী অসমীয়াই। এগৰাকী মানে প্ৰথমগৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা, দ্বিতীয়তে পাইছিল ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে, আৰু তৃতীয়তে পাইছে জিতেন্দ্ৰনাথ গোস্বামীয়ে পাইছে। এই 3গৰাকী ব্যক্তিয়ে অসম ৰত্ন পোৱা ব্যক্তি। 2012 চনত তেওঁ ভাৰতৰ তৃতীয়টো যিটো সামৰিক বঁটা পদ্মবিভূষণ বঁটা লাভ কৰে, কিন্তু এইটো মৰণোত্তৰভাৱে তেওঁৰ মৃত্যুৰ পিছত দিছিল, যিহেতু তেওঁৰ মৃত্যু 2011 চনতে হৈছিল। 2019 চনত তেওঁ দ্বিতীয়গৰাকী ভাৰত ৰত্ন বঁটা পোৱা অসমীয়া ৰূপে পৰিণত হৈছিল। আৰু প্ৰথমগৰাকী ভাৰত ৰত্ন বঁটা পোৱা অসমীয়া ব্যক্তি আছিল গোপীনাথ বৰদলৈ, আৰু দ্বিতীয়গৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা। কিন্তু দুয়োগৰাকী অসমীয়া ব্যক্তিয়ে মৰণোত্তৰভাৱেহে ভাৰত ৰত্ন লাভ কৰিছে। নেক্সট, ভূপেন হাজৰিকাই পৰিচালনা কৰা যিবিলাক চলচ্চিত্ৰ আছে আমি সেইখিনি চাই লওঁ। 1956 তেওঁ তেওঁৰ জীৱনৰ প্ৰথমখন চিনেমা তেওঁ পৰিচালনা কৰিছিল, যিখনৰ নাম এৰাবাটৰ সুৰ। 1958 অৰ্থাৎ 1958 চনত তেওঁ মাউত বন্ধুৰে। 1961 চনত শকুন্তলাখন অসমীয়া চিনেমা জগতৰ এটা বিশেষ তাৰ এটা চিনাকি বা পৰিচয় আছে, সেইখন আছিল পাৰ্চিয়েলি কালাৰ ফিল্ম, অৰ্থাৎ আংশিক ৰঙীন ছবি প্ৰথমখন। তাৰপিছত প্ৰতিধ্বনি, লটি ঘটি এখন ৰাষ্ট্ৰপতিৰ বঁটাপ্ৰাপ্ত এখন হাস্যৰসাত্মক ফিল্ম 1966 চনত ভূপেন হাজৰিকাই নিৰ্মাণ কৰিছিল। চিকমিক বিজুলী 1969 চনত। মেৰী ধৰম মেৰী বা, এইটো মনত ৰাখিবলগীয়া। এইখন অৰুণাচল
অৰুণাচলী মানে হিন্দীত বনাইছে, অৰুণাচল প্ৰদেশৰ পটভূমিত এইখন বনোৱা, অৰুণাচল চৰকাৰৰ পৰা সোণৰ পদক পোৱা এইখন চিনেমা। মন প্ৰজাপতি 1979 চনত, স্বীকাৰোক্তি 1986 চনত, চিৰাজ 1980। চিৰাজ নামৰ ছবিখনৰ ওপৰত কিন্তু আমাৰ অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহে। আজিকালি পৰীক্ষাবিলাকত সুধি দিয়ে যে চিৰাজ নামৰ চিনেমাখনত চিৰাজৰ চৰিত্ৰটো কোনে কৰিছিল। আজিকালি তেনেকুৱা ধৰণৰ সাংস্কৃতিক দিশৰ পৰা কুৱেশ্যন আহে যে ডক্টৰ বেজবৰুৱা চৰিত্ৰটো কোনে কৰিছিল, যোৱাবাৰ এইটো এডিআৰিত আহিছিল, তেনেকুৱা প্ৰশ্ন। নেক্সট, সংগীত পৰিচালনা কৰা তেওঁৰ হিন্দী চিনেমা, আমি ৰুদালিৰ কথা জানো, দিল হুম হুম কৰে, ৰুদালি, দৰমিয়া, দমন, গজগামিনী, চিংগাৰী, এক পল, এনেকুৱা ধৰণৰ চিনেমাবিলাকত তেওঁ সংগীত পৰিচালনা কৰিছিল। এই গোটেইবিলাক চিনেমা ভাৰতীয় চিনেমাৰ অন্যতম গুৰুত্বপূৰ্ণ চিনেমা। নেক্সট, তেওঁৰ অন্যান্য তথ্যৰ ভিতৰত আমি কিছুমান তথ্য আমি পঢ়িম। পিয়লি ফুকন বোলছবিত তেওঁ প্ৰথমতে সংগীত পৰিচালনা কৰিছিল। পিয়লি ফুকন বোলছবিত প্ৰথম তেওঁ আৰম্ভণি কৰিছিল। প্ৰতিষ্ঠা লাভ কৰিছিল চামেলি মেমছা অৱত, কিন্তু তেওঁ আৰম্ভ কৰিছিল পিয়লি ফুকন বোলছবিত সংগীত পৰিচালনা কৰি। তেওঁ 1998 চনৰ পৰা 2003 চনলৈকে সংগীত নাটক একাডেমীৰ অধ্যক্ষৰ পদ শুৱনি কৰিছিল। সীমানা পেৰিয়াৰ সংগীত পৰিচালনাৰ বাবে তেওঁ বাংলাদেশৰ ফিল্ম ৱৰ্ল্ডছৰ তৰফৰ পৰা শ্ৰেষ্ঠ সংগীত পৰিচালক। তেওঁ ভাৰততে নহয়, তেওঁ এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী আছিল। গতিকে বাংলাদেশতো তেওঁৰ যথেষ্ট সন্মান আছে, বা বাংলাদেশৰ প্ৰতিও তেওঁৰ কিছু অৱদান আছে। গতিকে তাত তেওঁ বাংলাদেশৰ ফিল্ম ৱৰ্ল্ডছে তেওঁক শ্ৰেষ্ঠ পৰিচালকৰ সন্মান প্ৰদান কৰিছিল সীমানা পেৰিয়াৰ সংগীত পৰিচালনাৰ বাবে। 1976 চনত ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অৰুণাচলী হিন্দী ছবি মেৰী ধৰম মেৰীমাৰ বাবে হামাৰা অৰুণাচল গীতটি ৰচনা কৰিছিল আৰু সুৰ আৰোপ কৰিছিল। সুৰো দিছিল তেওঁ, এই গানটো ৰচনা কৰিছিল। আৰু পৰৱৰ্তী সময়ত এই গানটোৱে অৰুণাচল প্ৰদেশে যেতিয়া অৰুণাচল প্ৰদেশখন এখন পৃথক ৰাজ্যৰূপে 1987 চনত পৰিগণিত হৈছিল, তেতিয়া তাৰ পিছৰ সময়ত এই যিটো হিন্দী ছবি মেৰী ধৰম মেৰীমাৰ যিটো গীত, সেই গীতটিকে আকৌ অৰুণাচলে তেওঁলোকৰ ৰাজ্যিক সংগীত ৰূপে স্বীকৃতি দিছিল। অৰ্থাৎ অৰুণাচলৰ ৰাজ্যিক সংগীতটো কোনে লিখা? ডক্টৰ ভূপেন হাজৰিকাই লিখা। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইয়াৰ পৰা আহিব পাৰে। নেক্সট, 1993 চনত তেওঁ অসম সাহিত্য সভাৰ তেওঁ সভাপতি হৈছিল আৰু সেই বছৰ শিৱসাগৰত অধিৱেশনখন বহিছিল, বা শিৱসাগৰৰ অধিৱেশনত তেওঁ সভাপতি আছিল। তেওঁ ৰাজনীতিতো তেওঁ ভৰি দিছিল। 1967 চনৰ পৰা 1972 চনলৈকে তেওঁ বিধায়ক আছিল। এতিয়া পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, তেওঁ কোনটো সমষ্টিৰ পৰা বিধায়ক আছিল? নাওবৈচা সমষ্টিৰ পৰা তেওঁ বিধায়ক আছিল। লখিমপুৰ জিলাৰ নাওবৈচা নামৰ সমষ্টিটোৰ পৰা তেওঁ বিধায়ক আছিল। সাহিত্যৰ ভিতৰত তেওঁৰ আত্মজীৱনী মই এটি যাযাবৰ, অন্যান্য পুথি জিলিকাব লুইতৰে পাৰ, সুন্দৰৰ সন্ধানত, বন নিমান লুইতৰ পাৰে পাৰে, এইবিলাক হৈছে তেওঁৰ সাহিত্য ৰচনা। বিন্দু, এটা বানানটো অকণমান লৰচৰ হৈ আছে, কিন্তু বিন্দু হৈছে অসমৰ মাইক্ৰমিনি অৰ্থাৎ অণু আলোচনী, আৰু এইখনৰ সম্পাদনা কৰিছিল ভূপেন হাজৰিকাই। এইটো আহে বিন্দু আলোচনীখন, অসমৰ প্ৰথমখন মাইক্ৰ, মানে একদম পকেটত ল'ব পৰা ধৰণৰ আলোচনী, আৰু সেই এনেকুৱা আলোচনী এখন তেওঁৰ সম্পাদনাত উলিয়াইছিল। তাৰপিছত বাংলাদেশৰ মুক্তিযুদ্ধ গীতৰ জৰিয়তে সহায় কৰাৰ বাবে দেশখনে তেওঁক মৰণোত্তৰভাৱে ফ্ৰেণ্ডছ অফ লিবাৰেশ্যন ৱাৰ অনাৰ সন্মানেৰে বিভূষিত কৰিছিল। এইটো বাংলাদেশে এই মানে যিটো সন্মান, মুক্তিযোদ্ধাৰ সন্মান, ফ্ৰেণ্ডছ অফ লিবাৰেশ্যন ৱাৰ অফ অনাৰ সন্মানেৰে সন্মানিত কৰিছিল। গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে কিছু তথ্য ইয়াতে দিছোঁ। আচলতে ভূপেন হাজৰিকাৰ বিষয়ে তথ্য দিব লাগিলে যথেষ্ট ডাঙৰ হ'ব, বহুত বহল, কাৰণ তেওঁৰ ব্যক্তিত্ব সাগৰৰ দৰে বিশাল। গতিকে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে এটা কম সময়ৰ ভিতৰতে তেওঁৰ গুৰুত্বপূৰ্ণ কিছু তথ্য ইয়াত আগবঢ়ালোঁ, আৰু এই তথ্যসমূহৰ ভিতৰত যিকোনো ধৰণৰ তথ্য সামৰি পেলাই অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন দিব পাৰে। পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰি মতামত জনাব। ধন্যবাদ।